Hello everyone and welcome back to Math with Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাছ 9 ৰ চেপ্টাৰ নম্বৰ 8 Forces and Laws of Motion আমি আজি এটা ইম্পৰ্টেন্ট আইডিয়াৰ ওপৰত ডিসকাস কৰিম যোনটো হৈছে Balanced and Unbalanced Forces। তো যেহেতু এইটো হৈছে এটা ভিডিঅ' সেশন তো আমি ভিডিঅ'টো চাম আৰু স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম। So let us begin. Me and my cousin Anirudh, or Anni for short, decided to play a tug of war sitting. So I'm going to pull on this rope this way, in this particular direction, and Anni over there is going to pull it in that way, in that particular direction. তো ইয়াতে দুজন ফ্ৰেণ্ড আছে ইহঁতে কি কৰিছে টাগ অফ ৱাৰ খেলি আছে ঠিক আছে এতিয়া এইজন মানুহে কি কৰিছে টাগ অফ ৱাৰ অবভিয়াছলি নিজৰ ফালে সদায় টানে ৰছীটো দুইটাৰ মাজত ৰছী এটা আছে তো ই নিজৰ ফালে ৰছীটো টানিছে আৰু ই ৰাইট চাইডে তাৰমানে নিজৰ ফালে ৰছীটো টানিছে এই টাগ অফ ৱাৰ খেলিবৰ কাৰণে And what I want you to do is I want to show you a clip of what happened when we started playing, and you should guess who is pulling harder on that rope. Okay? So here's the clip. Here's what happened. I won easily without any competition. Now, if you pause, can you tell me who is pulling harder on this rope, me or Anni? Now, you might think, oh, the answer is obvious, right? এতিয়া ইয়াতে ক্লিপটোত কি দেখুৱাইছে ইয়াতে ক্লিপটোত ইয়াতে দেখুৱাইছে অবভিয়াছলি ইহঁতে টাগ অফ ৱাৰ কৰি আছে এতিয়া টাগ অফ ৱাৰ খেলি থকাৰ সময়তে কি কৰিছে ইয়াতে এটা ক্লিপ এটা দেখুৱাইছে ইয়াতে টানি আছে ঠিক আছে এই লেফ্ট চাইডত থকা মানুহ এজনে এই ল'ৰাটোক টানি আছে একচুৱেলি ৰছীটোক টানিছে তো ইয়াতে আমি দেখাই পাইছোঁ যে আমাৰ যোনটো এই হেৰি হৈছে টাগ অফ ৱাৰ টানাৰ সময়ত কি হৈছে এই ল'ৰাটো ইয়াৰ ফালে আহি আছে ইয়াৰ ফালে আহিছে এতিয়া কুৱেশ্যনটো ইয়াতে সুধিছোঁ যে হু ইজ applying APPLYING who is applying a larger force তো ইয়াতে আমাৰ কুৱেশ্যনটো এইটো হৈছে যে সবতকৈ বেছি ফোৰ্স কোনটোৱে দিছে লেফ্ট সাইডৰ মানুহটোৱে বেছি ফোৰ্স দিছে নে ৰাইট সাইডৰ ল'ৰাটোৱে বেছি ফোৰ্স দিছে কোনটোৱে ফোৰ্স দিছে এতিয়া ভালকৈ ক্লিপটো চাই লয় আপুনি It's going to make you rethink about it. To answer questions like এতিয়া একচুৱেলি আমাৰ মনত কি আহিব পাৰে যদি আমি ভিডিঅ'টো চাওঁ ভিডিঅ'টোত চালেতো আমাৰ মনত এইটোৱে আহিব যে আমাৰ যোনটো এই লেফ্ট চাইডে থকা মানুহজনে বেছি ফোৰ্স লগাইছে সেইকাৰণে আমাৰ এই ল'ৰাটো কি হৈছে সি লেফ্ট চাইডে গৈছে তাৰ ফাললৈ গৈছে তো এতিয়া এই আনচাৰটো একচুৱেলি বহুতেই ইণ্টাৰেষ্টিং আনচাৰ হয় ইয়াতে আনচাৰটো হ'ব দুইটাই কিন্তু ছেম টু ছেম ফোৰ্স লগাইছে ইয়াতে হয় আনচাৰটো ছেম ফোৰ্স লগাইছে এইটো হৈছে কিন্তু আনচাৰ মেইন আনচাৰ ইয়াতে এনেকা নহয় যে লেফ্ট সাইডৰ মানুহজনে বেছি ফোৰ্স লগাইছে ৰাইট সাইডৰ জনে বেছি ফোৰ্স লগাইছে এই বস্তুটো এতিয়ানো আমি কেনেকৈ প্ৰুভ কৰিম যে লেফ্ট সাইডৰটোৱে ৰাইট সাইডতকৈ বেছি ফোৰ্স লগোৱা নাই একচুৱেলি দুইটাই ছেম টু ছেম ফোৰ্স লগায় এইটো এটা বহুতে কনফিউজিং আইডিয়া হয় ৰাইট দেখাতটোতো একেবাৰে লগা নাই দেখাতটো লাগিছে অফক'ৰ্চ এইটোৱে বেছি ফোৰ্স দিছে সেইকাৰণেতো ই লেফ্ট সাইডে গৈছে গোটেই ল'ৰাটোৱে ফালে লেফ্ট সাইডে গৈছে বাট ইয়াতে একচুৱেলি দুইটাই ছেম টু ছেম ফোৰ্স দিছে I'm pulling harder, right? Well, if you think that's the answer, then this video is going to make you rethink about it. To answer questions like these correctly, we need to investigate a little bit about forces. So let's start with the question, what does a force do? Now, the answer to this question also might seem pretty obvious, but let's first take some examples and then think about it. এতিয়া এই আনচাৰটো পাবলৈ কাৰণে যে সেম ফোৰ্সেস দিছে তাৰ কাৰণে আমি এতিয়া এটা সেপাৰেট কোৱেশ্চন প্ৰথমতে আমি বুজিব লাগিব যে what does a force do এটা ফোৰ্সে কৰে নেকি ফোৰ্সৰ কামনো কি হয় ৰাইট ফোৰ্সৰ কাম কি হয় হেতুকে আমি জানিবলৈ প্ৰথমতে চেষ্টা কৰিম You have a coin on a carom board, and let's say you give it a tap. That means you give a force over here. You know what happens? It starts moving. Okay, let's take another one. Second example, consider now a coin that is already moving to the right, let's say. Then you might know due to the roughness of the surface, a frictional force starts acting in the opposite direction, and now it slows it down, makes it stop. Another example, Superman slows down a train by pushing it against its motion. And you can think of more examples like throwing a ball or catching it, etc. Now, what is common in all these cases? You're applying a force on an object, but what does that force do is the question. এতিয়া আমি তিনটা এক্সাম্পল লওঁ ঠিক
ঠিক আছে এক্সাম্পল ওৱান তো আমি যদি প্ৰিভিয়াছ ভিডিঅ'ত চাওঁ তাতে আমি কেৰমৰ এক্সাম্পল লোৱা নাছিলোঁ তাতে আমি ফুটবলৰ এক্সাম্পল লৈছিলোঁ তো এটা প্ৰথমতে ফুটবলটো কি হৈছে আমি কিক কৰিছোঁ কিক ফুটবল ঠিক আছে ফুটবলটো কিক মাৰোঁতে তেতিয়া কি হ'ল ফুটবলটো মুভ কৰিব ধৰিলে কিক ফুটবল এণ্ড দেন কি হ'ল আমাৰ সেইটো কাৰণে ফুটবল মুভছ ফুটবল মুভছ ইভেনটো আমি অনাবৰতে কিক কৰি থকা নাই বাট এবাৰ কিক মাৰি দিয়াৰ পিছত কি হ'ল ফুটবলটো আমাৰ মুভ কৰিব ধৰিলে ঠিক আছে সেইটো এটা এক্সাম্পল দেন ছেইম এক্সাম্পলতে আমি এটা কথা পাইছোঁ এই ছেইম বস্তুটো ইয়াতে কেৰমত দেখুৱাইছে আমি ফুটবলৰ কেছটো লৈছোঁ বিকজ আমি প্ৰিভিয়াছ ভিডিঅ' ছেশ্যনটোত আমি ফুটবলেৰে বস্তুটো বুজিছিলোঁ তো সেইকাৰণে ভিডিঅ'টো চাই ল'ব প্ৰিভিয়াছ ভিডিঅ'টো তেতিয়া বস্তুখিনি আৰু ক্লিয়াৰ হৈ যাব কাৰণ তাতে আমি বহুত কথা ডিটেইলছত পাতিছিলোঁ নেক্সট আছে যেতিয়া আমাৰ ফুটবলটো মুভ হৈ আছে এই কেছটো যেতিয়া ফুটবলটো মুভ হৈছে ফুটবল মুভিং বাট কি হয় অলপ দেৰিৰ পিছত কি হৈ যায় ফুটবলটো শ্ল' হৈ যায় ফুটবলটো আমাৰ শ্ল' ডাউন হৈ যায় শ্ল'জ ডাউন কেলে ইয়াতে আমি এটা কৈছিলোঁ যে এটা অপ'জিং টাইপ অফ ফ'ৰ্চ দিয়ে যোনটো হৈছে আমাৰ ফ্ৰিকশ্যন বুলি কোৱা হয় ফ্ৰিকশ্যনেল ফ'ৰ্চ বুলি কোৱা হয় তাৰমানে আমাৰ যোনটো ফুটবল আছিলে এইটো হৈছিলে আমাৰ ফুটবল তো ফুটবলটো কি হয় যেতিয়া কিক কৰিলোঁ ইটো মুভ কৰি থাকিব এইফালে বাট এটা আমাৰ অপ'জিট ছাইডে কি আহে এটা ফ'ৰ্চ আহে যোনটোক আমি ফ্ৰিকশ্যন বুলি কওঁ আৰু এই ফ্ৰিকশ্যনটো কি কৰে এই যোনটো আমাৰ ফুটবলৰ মুভমেণ্টটো শ্ল'লি এইটো ৰখাই দিয়ে দেন ইয়াতে এতিয়া থাৰ্ড নম্বৰ এক্সাম্পল এটা দিছে থাৰ্ড নম্বৰ এক্সাম্পলটো দিছে চ' লেটছে এটা বহুত এটা স্পীডিং ট্ৰেইন এটা আছিলে তাৰে কি হ'ল ব্ৰেক ফেইল হৈ গ'ল তো ব্ৰেক ফেইল হৈ লোৱাৰ লগে লগে কি হ'ব গাড়ীখনটো ৰখাবলৈ বহুতেই ডিফিকাল্ট হয় তো ইয়াতে কি কৰিছে ছুপাৰমেনে আহি পেলাই গাড়ীখনক অপ'জিট ছাইডৰ পৰা এটা ফ'ৰ্চ দিছে যেনেকৈ ফ্ৰিকশ্যনে এই বলটোৰ ওপৰত এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ দিছে ঠিক তেনেকৈ ছুপাৰমেনো আহি পেলাই অপ'জিট ছাইডৰ কাৰণ গাড়ীৰ মোশ্যনটো কোনফালে আছে গাড়ীৰ মোশ্যনটো আছে ফ্ৰম লেফ্ট টু ৰাইট ৱেৰে ছুপাৰমেনে কি দিছে ফ'ৰ্চ দিছে ফ্ৰম ৰাইট ছাইড টু লেফ্ট ছাইড ইয়াৰ ওপৰত দিছে চ' ডেট আৰু লাহে লাহে আহি পেলাই কি হৈ যায় এইটো ৰখি যায় চ' এই তিনিওটা এক্সাম্পল ভালদৰে আমি চালোঁ বাৰু এতিয়া এই কথাটো আহি যায় যে তিনিওটা কেছতে ফ'ৰ্চে কৰি কি আছেনো এই তিনিওটা এক্সাম্পলৰ এনেকুৱা কি কমন বস্তু আছে যে ফ'ৰ্চে ইয়াতে কি কৰি আছে Think about it. Over here, we pushed that coin and the coin started moving. Over here, friction slowed down that coin. Here also, Superman is slowing down this train. When you throw a ball, you speed that ball up. When you catch a ball, you slow it down and make it stop. So in general, can you see that a force either speeds up an object or slows it down? Of course, it turns out force can also change direction of a moving object, but don't worry too much about that. So if you put all of this together in one sentence, then we can say a force causes acceleration. That's what a force does. তো ইয়াতে কি আছে আমি ইয়াতে লিখিলোঁ Superman stops moving train তো ছুপাৰমেনে এটা মুভিং ট্ৰেইনটো ৰখাই দিয়ে এতিয়া তিনিওটা কেছতে ফ'ৰ্চে কি কৰি আছে তো আমি যদি ফাৰ্ষ্ট এক্সাম্পলটো লওঁ যোনটো এইটো কেছত আমাৰ ইয়াতে কেৰমৰ গুটিটোক আমি কি কৰিলোঁ এটা ষ্ট্ৰাইক কৰিলোঁ তো তাতে কি হ'ল মুভমেণ্ট হ'ল তো তাৰমানে কি আমাৰ কেছত কি আছিলে আমি ফুটবলটোক যেতিয়া কিক কৰোঁ ফুটবল মুভ কৰে ছেকেণ্ড এক্সাম্পলত কি হ'ল ফুটবলটো ফ্ৰিকশ্যনৰ কাৰণে লাহে লাহে গৈ পেলাই কি ৰখি যায় তো এতিয়া ছেইম ছুপাৰমেনৰ কেছতো কি হৈ যায় ছুপাৰমেনে ট্ৰেইনখনক ৰখাই দিয়ে এটা ফ'ৰ্চ দি পেলাই তো তাৰমানে ইয়াতে তিনিওটা কেছতে ফ'ৰ্চে কি কৰি আছে ফ'ৰ্চে এটা ধৰণৰ এক্সেলাৰেশ্যন কেছতো ইয়াতে আমি এতিয়া লিখিলোঁ হোৱাট ডাজ ফ'ৰ্চ ডু তো আমাৰ আনচাৰটো হৈছে যে ফ'ৰ্চে কি কৰে ফ'ৰ্চ causes acceleration বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এক্সেলাৰেশ্যন মানে কি তাৰ স্পীডটো আইডাৰ বাঢ়ি যাব পাৰে বা কমি যাব পাৰে তো ফাৰ্ষ্ট কেছত কি হ'ল ইয়াতে আমাৰ এক্সেলাৰেশ্যন বাঢ়ি গ'ল বিকজ ইয়াতে আমি এটা এক্সটাৰ্নেল ফ'ৰ্চ দিয়াৰ লগে লগে কি হ'ল বলটো স্পীডত প্ৰথমতে যোনটো ৰেষ্টত আছিলে তাৰপিছত কি হ'ল সি মুভ কৰিবলৈ ধৰিলে তো ইয়াতে এক্সেলাৰেশ্যন হ'ল ছেকেণ্ড কেছত কি হৈছিলে যোনটো এটা বহুত স্পীডত গৈ আছিলে লাহে লাহে ইয়াৰ স্পীডটো কমি আহি একেবাৰে জিৰ' হৈ গ'ল তাতে ডিচেলাৰেশ্যন হৈ গ'ল তাৰমানে নেগেটিভ এক্সেলাৰেশ্যন হৈ গ'ল ছেইম এক্সাম্পল 3 কেছতো কি হৈছে নেগেটিভ এক্সেলাৰেশ্যন হৈছে বাট হৈছেতো এক্সেলাৰেশ্যন তো সেইকাৰণে আমি ইয়াতে এই তিনিওটা এক্সাম্পলৰ পৰা এটা আইডিয়াটো ইয়াতে গম পালোঁ যে আমাৰ ফ'ৰ্চে কি কৰে ফ'ৰ্চে একচুৱেলি কি কৰে ফ'ৰ্চে কৰে এক্সেলাৰেশ্যন ফ'ৰ্চে এক্সেলাৰেশ্যন উৎপন্ন কৰে Up an object or slows it down. But do forces always cause acceleration? Well, let's see. Take a look at this video of our tug of war. এতিয়া নেক্সট কোৱেশ্চনটো হৈছে যে কি ফ'ৰ্চে সদায় কি কৰে ফ'ৰ্চে সদায় স্পীড আপ বা স্পীড ডাউনে কৰে নেকি এক্সেলাৰেশ্যন সদায় কৰিব নেকি এইটো হৈছে নেক্সট কোৱেশ্চন এতিয়া এই আইডিয়াটো বুজিবৰ কাৰণে আমি আৰু এটা বেলেগ এটা ক্লিপ চাম Winning acting faces. You see that both of us are pulling on this rope. So there are forces acting on this rope, yet that rope is not accelerating. It was at rest before, and look, it is still at rest.
Why isn't it accelerating? Let's look at another one. Here's a bean bag kept on the floor. Now I start pulling on it and look, the bag is not accelerating. Even though I'm putting a force on it, the bag has no acceleration. It's এতিয়া নেক্সট এক্সাম্পলটোত যোনটো ল হৈছে তো নেক্সট এক্সাম্পলটোত কি দেখুৱাইছে এই মানুহজনে তাৰ নিজৰ ভতিজাৰ লগত কি কৰিছে এগেইন টাগ অফ ৱাৰ খেলি আছে বাট এইবাৰ কেছটো কেনেকৈ হৈছে ই যিমান ফ'ৰ্চেৰে লেফ্ট ছাইডত দিছে তাৰ ভতিজাটো কি কৈছে সিমান ফ'ৰ্চেৰে ৰাইট ছাইডত দিছে সেইকাৰণে কি হৈছে দুয়োটাৰে মাজত কোনো মুভমেণ্টেই হোৱা নাই আমাৰ যোনটো এই ৰছীটো চালে হ'ল ৰছীটো না ই লেফ্ট ছাইডে গৈছে না ৰাইট ছাইডে গৈছে ইয়াতে ন' মুভমেণ্ট no movement of then next example ত কি কৰিছে next কি কৰিছে এটা বিন বেগ লৈছে ঠিক আছে আৰু বিন বেগটো লৈ পেলাই কি কৰিছে তাক টানিব চেষ্টা কৰিছে আমি চাই লওঁ ভিডিঅ'টো ইয়াতে কি এই বিন বেগটো লৈছে আৰু এই বিন বেগটো টানিবলৈ চেষ্টা কৰিছে ঠিক আছে এইফালে ফ'ৰ্চ দি আছে বাট দেখা গৈছে যে বিন বেগটো মুভেই কৰা নাই হ'ব পাৰে কম ফ'ৰ্চ দিছে তো সেইকাৰণে ইয়ে মুভমেণ্টেই কৰা নাই বাট এইটো কেছত আমি এইটোৱে কৈছে যে ফ'ৰ্চ এপ্লাইড ঠিক আছে ফ'ৰ্চটো এপ্লাইড কৰা হ'ল ফ'ৰ্চ এপ্লাইড বাট no movement of কোনটো no movement of bean bag তো bean bagটো ইয়াতে মুভ কৰা নাই এইটো আকৌ কি চিনাৰিও এই দুটা চিনাৰিও আমি লৈছোঁ ফাৰ্ষ্ট কেছৰ কি হৈছে মুভমেণ্ট টাগ অফ ৱাৰ খেলি আছে দুইটাই ছেম টু ছেম ফ'ৰ্চ দিছে তো মানুহটোৱে যিমান লেফ্ট ছাইডে ফ'ৰ্চ দিছে সিমান ফ'ৰ্চ ৰাইট ছাইডেও তাৰ ভতিজাটোৱে দিছে দেখা গৈছে যে ৰ'পটো কোনো মুভমেণ্ট হোৱা নাই এক্সাম্পল নাম্বাৰত কি কৈছে মানুহটোৱে কিন্তু এইবাৰ ফ'ৰ্চ এটা দিছে লেফ্ট ছাইডে তাৰ ফালে ফ'ৰ্চটো দিছে তাৰমানে কি এইটোক টানিবৰ কাৰণে এটা ফ'ৰ্চ দিছে এটা পুল হৈ আছে পুলিং ফ'ৰ্চ এটা হৈ আছে বাট ই বিন বেগটো কিন্তু মুভ কৰা নাই and it's staying at rest. Why? Now we might be tempted to say things like maybe the beanbag is very heavy or maybe I am not pulling it hard enough, but look at our statement. There are no conditions applied. It's not that forces strong enough will cause acceleration. No, we said forces cause acceleration, right? So why isn't my তেনেহ'লে এই এক্সাম্পলটোতো এতিয়া আমি যোনটো প্ৰিভিয়াছলি কথাটো ক'লোঁ সেইটোতো আমি ভুলকৈ ক'লোঁ তেনেহ'লে নেকি আমি কৈ থৈছোঁ যে ফ'ৰ্চৰ কাৰণে এক্সেলাৰেশ্যন হয় বাট ইয়াতেতো আমি ফ'ৰ্চ দি আছোঁ ইভেন ফাৰ্ষ্ট এক্সাম্পলতো ই দিছে এটা লেফ্ট ছাইডে ফ'ৰ্চ আৰু তাৰ ভতিজাটোৱে দিছে ৰাইট ছাইডে ফ'ৰ্চ দুইটাই ফ'ৰ্চ দি আছে দি থকাৰ পিছতো কোনো মুভমেণ্ট হোৱা নাই তেনেহ'লে আমি আকৌ কি ভুল কথা কিয় কৈ আছোঁ নহয় তেনেকৈ এতিয়া মনত আহিব পাৰে যে অলপ আগতে ক'লোঁ ফ'ৰ্চ কজেছ এক্সেলাৰেশ্যন বাট এইবাৰ ফ'ৰ্চ দি আছোঁ কিন্তু ইয়াতে কোনো মুভমেণ্ট হোৱা নাই ইয়াতে আকৌ কি হ'ল খেলটো Can you pause for a while and see if you can come up with an explanation? All right, let's see. Let's look at the first one and see if we can reason it out. Over here, both of us are pulling on that rope in the opposite direction. So maybe we are putting exactly the same amount of force. Maybe the two forces are equal and opposite. And as a result, their effects are canceling out. And that's why the rope is not getting any acceleration. That kind of makes sense, এতিয়া right? ফাৰ্ষ্ট এক্সাম্পলটো যদি চাওঁ এই ইয়াতে কি আছে ৰ'পৰ মুভমেণ্ট হোৱা নাই এইটো তেতিয়াহে চেঞ্চ হ'ব যদিহে আমাৰ যোনটো এই লেফ্ট ছাইডৰ ফ'ৰ্চটো আছে যোনটো এই গ্ৰীণ কালাৰেৰে দেখুওৱা আছে লেফ্ট ছাইড ফ'ৰ্চ যোনটো দিছে যোনটো মানুহজনে ফ'ৰ্চটো দিছে একজেক্টলি ইকুৱেলছ টু কোনটো হৈছে ৰাইট ছাইডৰ ফ'ৰ্চটো ৰাইট ছাইডত থকা বাচ্চাটোৱে যোনটো ফ'ৰ্চটো দিছে তাৰ ভতিজাটোৱে যোনটো ফ'ৰ্চটো দিছে সেই দুটাই যদি ছেম টু ছেম হয় তেতিয়া হ'ব পাৰে অ'কে যিমানটো ফ'ৰ্চত ই এফালে চেঞ্চ সেইটো ফ'ৰ্চতে সিমানে আছে তো ইটোৱে সিটো কি কৰি আছে এটা ধৰণৰ ইটোৱে সিটোৰ এফেক্টটো কেঞ্চেল কৰিছে বিকজ দুয়োটাই ছেম টু ছেম ফ'ৰ্চ হ'ব পাৰে সেইকাৰণে ইয়াতে কোনো মুভমেণ্ট নাই Equal and opposite. And as a result, their effects are canceling out. And that's why the rope is not getting any acceleration. That kind of makes sense, right? Okay, what about here? Maybe even here, my pulling force is cancelled by some other force acting in the opposite direction on this bag. Who might be putting such a force? Well, here's a clue. I put a carpet for a reason, because the carpet surface is rough. Did you guess it? It's friction. You might know whenever we try to move things on a rough surface, the floor or that surface opposes that motion by putting a force in the opposite direction in which you're trying to move it. And that force is called friction. And if you need more clarity on, where this friction comes from, we've talked about it in a little bit detail in the previous video. So it'll be a great idea to go back and watch that. But anyways, now we can kind of guess what's going on even here. Maybe the force of friction is exactly equal and opposite to my force. Again, their effects are canceling out.
এতিয়া আমি যদি ছেকেণ্ড এক্সাম্পলটো আহিল যাওঁ আমি দেখা পাইছোঁ যে মানুহজনে এজন ফ'ৰ্চ দি আছিলে যোনটো ব্লু কালাৰ দেখুওৱা আছে নিজৰ ফাললৈ টানি আছে সেইটো টানি থকাৰ স্বত্তেও কি হৈছিলে আমাৰ যোনটো এই বিন বেগটো আছিল মুভ কৰা নাছিলে তাতে কোনো মুভমেণ্ট হোৱা নাছিলে তো ইয়াতে অবভিয়াছলি এইটো মুভমেণ্ট নাই হোৱা কেলে বিকজ ইয়াতে আন এটা ফ'ৰ্চ আছিলে যোনটো হৈছে এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ এতিয়া এই যদি আমি ভিডিঅ'টো চাওঁ একচুৱেলি কি হৈছে এই বিন বেগটো ক'ত ৰখা হৈছে কাৰ্পেটত ৰখা হৈছে জেনেৰেলি আমাৰ কাৰ্পেটৰ ছাৰ্ফেচটো বহুত ৰাফ হয় স্মুথ নহয় তো এটা যদি ৰাফ ছাৰ্ফেচত যদি আমি এটা বস্তু থৈ পেলাই যদি আমি টানিব চেষ্টা কৰোঁ তেনেহ'লে কি হয় ফ্ৰিকশ্যন বহুত হাই হয় তো সেই ফ্ৰিকশ্যন থকাৰ কাৰণে কি হৈছে ইভেন দ সি দি আছে ফ'ৰ্চ তো এই বিন বেগটো মুভ হোৱা নাছিলে তো তাৰমানে এইটো সেইকাৰণে হৈছে ইয়াৰ যোনটো ফ্ৰিকশ্যনেল ফ'ৰ্চটো আছে একজেক্টলি যিমান ফ'ৰ্চটো দি সি টানি আছিলে তাৰ একজেক্ট ছেইম এমাউণ্টতে এটা ফ্ৰিকশ্যনেল ফ'ৰ্চো আছে যাৰ ফলত এইটোক আমি টানিব পৰা নাছিলোঁ সেইকাৰণে ইভেন দ ইয়াতে ফ'ৰ্চ আছে ফাৰ্ষ্ট কেছতো ফাৰ্ষ্ট এক্সাম্পলতো ফ'ৰ্চ দি আছিলে দুইটাই ইটো সিটো ফ'ৰ্চ দিছে ছেকেণ্ড কেছতো ফ'ৰ্চ দিছে বাট ইয়াতে কোনো মুভমেণ্ট হোৱা নাই কেলে বিকজ ইয়াতে ইকুৱেল এমাউণ্ট অফ ফ'ৰ্চ আছে তো ইয়াতে আমি এটা কথা ক'ব পাৰোঁ যে দুইটাৰ কেছতে কি হৈছে নেট ফ'ৰ্চ যোনটো হৈছে নেট ফ'ৰ্চ হৈছে ইকুৱেলছ টু 0 নেট ফ'ৰ্চ মানে কি যিমানকেইটা ফ'ৰ্চ আছে ইয়াতে এটা ফ'ৰ্চ এইটো আছে এইটো এটা ফ'ৰ্চ দুইটা ফ'ৰ্চকে যদি আমি এড কৰি দিওঁ সেইটোকে আমি নেট ফ'ৰ্চ বুলি কওঁ আৰু দুইটাৰে এফেক্টটো 0 হৈছে তো 0 হোৱাৰ মিনিংটো এইটো হৈ যাব যে এইটোৱে এইটোক কেনচেল আউট কৰি আছে That whenever we have equal and opposite forces acting on any body, then their effects cancel out. And as a result, in physics, we often say there is no net force acting on the body. The word net can be thought of as effective, no effective force. So even though there are forces acting on this rope and this bag, there is no net force acting on net them. force এইটো এটা বহুত ইম্পৰ্টেণ্ট আইডিয়া হৈ যায় কেতিয়াবা হয় বহুত কেছতে হৈ যায় কিছুমান বস্তু যেতিয়া আমাৰ ঘৰতে থাকে ঠেলি আছোঁ আমি বহুত ফ'ৰ্চ দিছিলোঁ যেনেকৈ ডাঙৰ আলমিৰা এটা হৈ গ'ল আলমিৰা এটা আমি যিমান চেষ্টা কৰোঁ অকলে ঠেলিবলৈ কাৰণে তেনেহ'লে এইটো ঠেলিলেও ফ'ৰ্চটোতো আমি দি আছোঁ বাট ষ্টিল মুভমেণ্ট হোৱা নাই কিয় বিকজ এটা অপ'জিং ফ্ৰিকশ্যনেল ফ'ৰ্চ থাকে আৰু সেই ফ'ৰ্চটোৱে কি কৰি দিয়ে আমি যোনটো দি আছোঁ ফ'ৰ্চ সেইটোক নালিফাই কৰি দিয়ে বা সেইটো 0 কৰি দিয়ে সেইটোৰ এফেক্টটো গায়ব কৰি দিয়ে সেইকাৰণে তাতে কোনো ফ'ৰ্চ নাথাকে আৰু ফ'ৰ্চ নাথাকাৰ কাৰণে কোনো এক্সেলাৰেশ্যনে নহয় সেইকাৰণে কথাটো হৈ গ'ল যে আমি অলদো আমি কৈ থৈছোঁ যে ফ'ৰ্চ কজেছ এক্সেলাৰেশ্যন এই কথাটো আমি কৈ থৈ দিছোঁ force causes acceleration এইটো ট্ৰু ষ্টেটমেণ্ট হয় বাট প্ৰব্লেমটো ছেকেণ্ড এই এক্সাম্পলটোত কি হৈছে ইয়াতে একচুৱেলি ফ'ৰ্চ যেতিয়া আমি কৈছোঁ আমি নেট ফ'ৰ্চৰ কথা ক'ব লাগিব ইয়াতেতো নেট ফ'ৰ্চ নাইয়ে নেট ফ'ৰ্চ 0 আহিছে যদি ফ'ৰ্চে নাই তেনেহ'লে এক্সেলাৰেশ্যন কথাটো নাহিবই তো সেইকাৰণে ইয়াতে কোনো মুভমেণ্ট হোৱা নাই তো এইটো মনত ৰাখিবলগীয়া কথা খুবেই এটা ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট এটা আমি ইয়াতে পাই গ'লোঁ যে যদি আমাৰ তাত কোনো ধৰণৰ নেট ফ'ৰ্চ নাথাকে no net force present আমি এনেকৈ ক'বলৈ যদি আমাৰ তাত কোনো নেট ফ'ৰ্চ প্ৰেজেণ্ট নাই ইয়াৰ মিনিংটো এইটোৱে হৈ যাব ডেট এক্সেলাৰেশ্যন নাই একচুৱেলি এইটো আমি উল্টাকো ক'ব পাৰোঁ যদি এক্সেলাৰেশ্যন নাই এটা মুভমেণ্টত যদি এক্সেলাৰেশ্যন নাই তাৰমানে কি হৈছে তাতে কোনো নেট ফ'ৰ্চ প্ৰেজেণ্টে নাই সেইকাৰণে এক্সেলাৰেশ্যনে হোৱা নাই Forces. It kind of makes sense, right? Because they're equal and opposite, they're balancing each other. And so balanced forces means no net force, আৰু no এই acceleration. যিহেতু আমি এটা অলৰেডি কথা পাতিছোঁ যে লেফ্ট ফ'ৰ্চ ইকুৱেলছ টু ৰাইট ফ'ৰ্চ হয় যেতিয়া এই কেছটো সদায় হয় যে দুটা ফ'ৰ্চ যদি ইকুৱেল হয় তেনেহ'লে এই যোনটো ফ'ৰ্চ হয় এই ফ'ৰ্চটোক আমি লেফ্ট ছাইড ৰাইট ছাইড ফ'ৰ্চ বুলি কওঁ কম্বাইন সিহঁতৰ এটা নাম আছে যোনটো কোৱা হয় বেলেঞ্চ ফ'ৰ্চ একেবাৰে চিম্পল বেলেঞ্চ হৈ আছে বেলেঞ্চড ফ'ৰ্চ বুলি কয় এইটোক কোৱা হয় অ'কে তো এতিয়া এটা বস্তু ক্লিয়াৰ যে যদি আমাৰ কোনো নেট ফ'ৰ্চ নাথাকে যদি কোনো ধৰণৰ এইটো আমি লিখি ল'ব পাৰোঁ ন' নেট ফ'ৰ্চ যদি কোনো ধৰণৰ আমাৰ নেট ফ'ৰ্চ নাই তেনেহ'লে কি হ'ব কোনো ধৰণৰ এক্সেলাৰেশ্যনো নহ'ব আৰু ইয়াতে কি ধৰণৰ ফ'ৰ্চ লাগি আছে তো আমি ইয়াতে ক'ম যে ইয়াতে এটা ধৰণৰ বেলেঞ্চ ফ'ৰ্চ লাগি আছে বেলেঞ্চড ফ'ৰ্চ ইয়াতে আমাৰ লাগি আছে অ'কে ফাইন এইখিনিলৈকেতো ক্লিয়াৰ হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনটো হৈছে তো সদায়টোতো আমি বেলেঞ্চ ৰাখি থ'লে নহ'ব যদি আৰু সদায় বেলেঞ্চ থাকিব এইটোখন কেতিয়াও মুভেই কৰিব নোৱাৰিম তেনেহ'লে কোনটো কেছত কি ধৰণৰ ফ'ৰ্চ লগাব লাগিব বেলেঞ্চ ফ'ৰ্চটোত আমি লগাব নোৱাৰোঁ এনেকৈ কি ধৰণৰ ফ'ৰ্চ লগাম ছাচ ডেট এই বিন বেগটো মুভ কৰে বা ইভেন টাগ অফ ৱাৰটো ইয়াতে আমি কি কৰিম আমিতো জিকিব লাগিব ৰাইট যদি কোনো মুভমেণ্টে নহয় তেনেহ'লে কোনোৱে নিজিকিব টাগ অফ ৱাৰটো ড্ৰ হৈ যাব More than my cousin, what would happen? Well, I'm pretty sure you can guess. Now, Anirudh and that rope will start speeding up towards me. And so now the rope will start accelerating. Now, I didn't do this demo because this rope is a little rough and it could hurt his hands and he had an exam the next day.
And the same is the case with beanbag as well. If I were to increase my pull, making the force larger than friction, now that beanbag will start accelerating towards me. So, এতিয়া আমাৰটোতো মুভমেণ্ট লাগে তো মুভমেণ্টৰ কাৰণে কোনটো হ'ব যোনটো আমাৰ লেফ্ট ছাইডৰ ফ'ৰ্চ আছে এনেকৈ কৈ লিখিলোঁ লেফ্ট ছাইড বুলি কৈ লিখিলোঁ চ' লেফ্ট ছাইডৰ যোনটো ফ'ৰ্চটো হৈছে সেই ফ'ৰ্চটো ৰাইট ছাইডৰ ফ'ৰ্চকৈ যদি ডাঙৰ হয় এইটো পাৰ্টিকুলাৰ এক্সাম্পলটোৰ কথা কৈছোঁ বিকজ কেতিয়াবা ৰাইট ছাইডো ডাঙৰ হ'ব পাৰে লেফ্ট ছাইড ডিপেণ্ড কৰিব কোনটোত আমি বেছি দিছোঁ ৰাইট ছাইড ফ'ৰ্চতকৈ যদি ডাঙৰ হয় তেনেহ'লে ডেফিনেটলি কি হ'ব আমাৰ এটা এক্সেলাৰেশ্যন হ'ব তাৰমানে মুভমেণ্ট এটা হ'ব লাগে এক্সেলাৰেশ্যন হ'ব লাগে মই কিন্তু কুৱেশ্যন মাৰ্ক দি থৈছোঁ মই ফুল ষ্টপ দিয়া নাই ফুল ষ্টপ দিলে আমাৰ মিনিং হৈছে এক্সেলাৰেশ্যন হ'বই হ'ব তো ইয়াতে মই কৈছোঁ এক্সেলাৰেশ্যন হ'ব লাগে আৰু ইয়াতে কি হৈছে অবভিয়াছলি এটা ফ'ৰ্চ এটাতকৈ ডাঙৰ হয় তো তাৰমানে ইয়াতে আমি কি কথা কৈছোঁ ইয়াতে আমি আনবেলেঞ্চ ফ'ৰ্চৰ কথা কৈ আছোঁ তো আনবেলেঞ্চ ফ'ৰ্চ যদি থাকে তেতিয়াহে মোশ্যন হ'ব তেতিয়াহে মুভমেণ্ট হ'ব Out, that's when we have acceleration. So in general, we'll say a net force. A net force causes an acceleration. This means forces shouldn't cancel out. তো তাৰমানে আমাৰ যোনটো অৰিজিনেল ডেফিনেশ্যনটো যোনটো এটা ষ্টেটমেণ্ট দিয়া গৈছিলে যে নেট যে ফ'ৰ্চ কজেছ এক্সেলাৰেশ্যন সেইটো আমি এতিয়া মডিফাই কৰি ক'ব লাগিব ন ফ'ৰ্চ হ'লেই নহ'ব আমাক কিন্তু নেট ফ'ৰ্চ লাগিব আৰু নেট ফ'ৰ্চটো কিন্তু কি হ'ব লাগিব জিৰ' হ'ব নোৱাৰে নন জিৰ' হ'ব লাগিব নন জিৰ' নেট ফ'ৰ্চ হ'ব লাগিব তো মই ইয়াতে ছাইডত এইটো লিখি দিওঁ নন জিৰ' তুমি ইয়াৰ ভেলুটো জিৰ' নহয় কিবা নহয় কিবা ভেলু আছে চ' নন জিৰ' নেট ফ'ৰ্চ যদি থয় এইটোৱে কি কৰিব ইট কজেছ এক্সেলাৰেশ্যন খুবেই ইম্পৰ্টেণ্ট হয় এইটো এক্সিলাৰেশ্যন Otherwise, we will get an acceleration. Okay, now let's put this knowledge to a test. তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল বেলেঞ্চ ফ'ৰ্চ কি হয় আৰু আনবেলেঞ্চ ফ'ৰ্চ কি হয় তো এতিয়া আমি কি কৰিম আৰু এটা ক্লিপ এটা চাম আৰু ক্লিপটো চাই পেলাই আমি ক'ব লাগিব যে কি ধৰণৰ ফ'ৰ্চ লাগিছে বেলেঞ্চ ফ'ৰ্চ লাগিছে নে আনবেলেঞ্চ ফ'ৰ্চ লাগিছে অ'কে তো এতিয়া আমি এইটো চেক কৰিম See, over here, the beanbag is moving towards me. I'm pulling it towards me. But what's important is coming at a constant speed. That's important, okay? So again, there are two forces. One is my pulling force, so I'm pulling it. And the second is the force of friction. So can you tell whether these two forces are balanced তো ইয়াতে or কি কৰিছে এই ক্লিপটো unbalanced? দেখুওৱা গৈছে যে Give কি it. কৰিছে এই মানুহজনে বিন বেগটো আকৌ কি কৰিছে আকৌ তাৰ অৰিজিনেল পজিশ্যন যোনটো ৰেষ্ট পজিশ্যন আছিলে তাৰ পৰা এটা ফ'ৰ্চ দিছে লেফ্ট ছাইডে এটা ফ'ৰ্চ দি পেলাই তাক টানি আনিছে ঠিক আছে টানি আনিছে এটা অবভিয়াছলি মুভমেণ্ট হৈছে বাট ইয়াতে যোনটো মুভমেণ্ট হৈছে এইটো এটা কনষ্টেণ্ট স্পীডত মুভ হৈ আছে এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট কনষ্টেণ্ট স্পীড ঠিক আছে কনষ্টেণ্ট স্পীড মানে প্ৰতিটো ছেকেণ্ডতে তাৰ যোনটো ডিষ্টেঞ্চ যোনটো কভাৰ কৰিছে সেইটো ফিক্সড হৈ আছে সেইকাৰণে আমি এইটো কৈছোঁ কনষ্টেণ্ট স্পীড বুলি কওঁ ইয়াতে কিন্তু ইয়াৰ পজিশ্যনটো ইমান চেঞ্জ হোৱা নাই প্ৰতিটো ছেকেণ্ডত যদি সি এনেকৈ চালে হ'ল যেনিবা 2 মিটাৰ পাৰ ছেকেণ্ড হৈছে তাৰ স্পীড তো তাৰমানে কি হ'ব প্ৰতি এক ছেকেণ্ডত সি 2 মিটাৰকৈ চেঞ্জ হৈ গৈছে তো প্ৰথম এক ছেকেণ্ড 0ৰ পৰা যেতিয়া 1 ছেকেণ্ড হ'ল তেতিয়া কিমান 2 মিটাৰ কভাৰ কৰিলে নেক্সট 1 ছেকেণ্ডৰ পৰা 2 ছেকেণ্ড হৈ গ'ল এক ছেকেণ্ড পাৰ হৈ গ'ল তেতিয়া আৰু 2 মিটাৰ কভাৰ কৰিলে চ' 2 + 2 কিমান হৈ যাব 4 মিটাৰ্ছ হৈ যাব এইখিনিত 4 মিটাৰ্ছ হৈ যাব কৈ দিব নহ'লে কনফিউজন হৈ যাব এইটোত হৈ যাব 4 মিটাৰ্ছ দেন তাৰপিছত কি হ'ব 2 ছেকেণ্ডৰ পৰা 3 ছেকেণ্ড হৈ গ'ল আৰু 1 ছেকেণ্ড পাৰ হৈ গ'ল তাৰপিছত কি হ'ব 6 মিটাৰ্ছ হৈ যাব 6 মিটাৰ্ছ কভাৰ কৰিব তো কি হ'ব প্ৰতিটো ছেকেণ্ডত ই 2 মিটাৰকৈ ইনক্ৰিজ হৈ গৈছে ইয়াতে 2 + 2 4 হৈ গ'ল +2 কৰোঁতে 4 গ'ল চ' 4 + 2 কৰোঁতে আমি 6 পাইছোঁ তো এইটোকে কোৱা হয় এটা কনষ্টেণ্ট স্পীড তো কনষ্টেণ্ট স্পীডত মুভ হৈ আছে তো এতিয়া আমাক ক'ব অবভিয়াছলি ইয়াতে আমি দেখাই পাইছোঁ আমাৰ কি আছে এটা লেফ্ট ছাইডে এটা ফ'ৰ্চ আছে আৰু এটা অফক'ৰ্ছ ৰাইট ছাইডে এটা ফ'ৰ্চ থাকিবই থাকিব ফ্ৰিকশ্যন সদায় থাকে ফ্ৰিকশ্যন কেতিয়াও জিৰ' হৈ নাযায় সেইটো সদায় মনত ৰাখিবা এতিয়া মুভমেণ্টটো হৈ আছে তো এতিয়া আমাৰ কুৱেশ্যনটো হৈছে মুভমেণ্টটো অভাৰঅল মুভমেণ্ট কোনটো হৈ আছে লেফ্ট ছাইডে হৈ আছে যোনটো মানুহে যোনটো ফালে টানি আছে সেইটো ফালে হৈ আছে বাট কনষ্টেণ্ট স্পীডত মুভ হৈ আছে কুৱেশ্যনটো হৈছে এইটো কি আনবেলেঞ্চ ফ'ৰ্চ হৈ আছে নে বেলেঞ্চ ফ'ৰ্চ হৈ আছে আমি আমাক এইটো এতিয়া ক'বলৈ দিছে তো অলপ দেৰি কথাটো ভাবি লোৱা আৰু এইটো আমাক আনচাৰ দিয়া যে এইটো বেলেঞ্চড হ'ব বেলেঞ্চ ফ'ৰ্চ হৈ আছে যোনটো ফ'ৰ্চ দি আছে নে আনবেলেঞ্চ ফ'ৰ্চ হৈ আছে আনবেলেঞ্চ ফ'ৰ্চ হৈ আছে অলপ ভালকৈ ভাবি ল'বা অ'কে এতিয়া আমি চাই লওঁ কি হয় ইয়াৰ এক্সপ্লেনেশ্যনটো Balanced or unbalanced? Give it a try. Pause the video and think about this. All right, let's see. If you look at it one more time, because the bag is moving towards me, we might think that, you know, we are pulling harder than the force of friction. That's why it's moving towards me.
So we might think my এতিয়া force অলপ is আগতে আমি larger কি than the কৈছিলো force এটা of friction. সবতকৈ সিম্পলেষ্ট এক্সাম্পল হৈছে ঘৰত থকা এটা ডাঙৰ আলমিৰাটোক যদি আমি ঠেলো তেনেহ'লে মুভমেণ্ট নহয় কিয় বিকজ তাতে ফ্ৰিকশ্যনেল ফ'ৰ্চটো আমাৰ দিয়া ফ'ৰ্চতকৈ বেছি হয় যেতিয়া আমি ফ্ৰিকশ্যনেল ফ'ৰ্চটো বেছি অবভিয়াছলি ফ্ৰিকশ্যনটো বেছি অপ'জ কৰিলে সেইকাৰণে মুভমেণ্ট নহয় তো এইবাৰ যোনটোত হৈছে এইটো কেছত এনেকুৱা দেখাত এনেকুৱা লাগি আছে যে এই মানুহজনটোৱে যোনটো লেফ্ট ছাইডে ঠেলি আছে এতিয়া এৰৰটোৰ চাইজটো চালে হ'ল এই এৰৰটো বেছি শকত হয় আৰু বেছি দীঘল হয় তো এনেকুৱা লাগিব অবভিয়াছলি ই বেছি ফ'ৰ্চ দিছে সেইকাৰণে ইভেন ফ্ৰিকশ্যনতকৈও ইয়াৰ ফ'ৰ্চটো বেছি সেইকাৰণে মুভমেণ্ট হৈছে তো ইয়াতে মনত লাগিব যে এইটো হৈছে এটা আনবেলেঞ্চ ফ'ৰ্চ বাট তোমালোকে মেবি ভাবিলে অলপ কনফিউজ হৈ যাব শ্বকড হৈ যাব পাৰা একচুৱেলি এইটো হৈছে এটা ধৰণৰ আনবেলেঞ্চ ফ'ৰ্চ হৈছে এইটো আনবেলেঞ্চ ফ'ৰ্চ নহয় ঠিক আছে এইটো কিন্তু এটা বেলেঞ্চ ফ'ৰ্চৰ এক্সাম্পল হয় আনবেলেঞ্চ ফ'ৰ্চ নহয় কেলে এইটো আকৌ কি হ'ল এতিয়া ইয়াতে আকৌ বেলেঞ্চ ফ'ৰ্চৰ কথা কয় অলপ আগতে মই তোতে এটা কথা কৈছিলোঁ যেতিয়া আমাৰ ফ'ৰ্চ যদি দুইটা ডিফাৰেণ্ট হয় তেতিয়াহে আমাৰ কি হ'ব আনবেলেঞ্চ ফ'ৰ্চ হ'ব আৰু আনবেলেঞ্চ ফ'ৰ্চ হোৱাৰ লগে লগেহে মুভমেণ্টটো হ'ব বাট এইবাৰতো আকৌ মই কৈছোঁ যে আমাৰ ফ'ৰ্চ দুইটাৰে ডিফাৰেণ্ট হয় ষ্টিল ডিফাৰেণ্ট হোৱাৰ স্বত্তেও কি হৈছে আমাৰ এটা বেলেঞ্চ ফ'ৰ্চে পাইছোঁ যে এই মুভমেণ্টৰ কেছত বেলেঞ্চ ফ'ৰ্চ আনবেলেঞ্চ হোৱা নাই এইখিনিত আকৌ কি হ'ল খেলি মেলিটো The reason is if it was unbalanced, then this beanbag would have accelerated. In this case, it would have accelerated towards me. If my force was larger, it would speed up towards me. You know what would that look like? Let's look at to the right. It would look somewhat like this. Look over here. If my force was larger, তো then it would ইয়াতে look এটা somewhat বহুত like this. ইম্পৰ্টেণ্ট আইডিয়া হৈ See? যায় বিকজ আমি It would- অলৰেডি কৈ থৈছোঁ এইটো সদায় মনত ৰাখিব যে নেট ফ'ৰ্চ কজেছ এক্সিলাৰেশ্যন এইটো ইম্পৰ্টেণ্ট হয় য়েছ আমাৰ ইয়াতে নেট ফ'ৰ্চ এটা আছে যদি আমি এই চাওঁ আমি যদি লেফ্ট ছাইডৰ ফিগাৰটোত চাওঁ তেনেহ'লে অবভিয়াছলি আমাৰ এটা নেট ফ'ৰ্চ থাকিব বিকজ আমাৰ লেফ্ট হেণ্ড ছাইডৰ ফ'ৰ্চটো ফ্ৰিকশ্যন ফ'ৰ্চতকৈ ডাঙৰ হয় ডেট ইজ ফাইন আমাৰ তাতো আমি কৈছোঁ যে নেট ফ'ৰ্চ এটা আমাৰ লাগিবই এতিয়া প্ৰব্লেমটো কি হৈ গ'ল ইভেন তো আমাৰ তাত ইয়াতে নেট ফ'ৰ্চ আছে ইয়াতে যোনটো মুভমেণ্টটোত হৈছে সেইটো কনষ্টেণ্ট স্পীডত আছে তো কনষ্টেণ্ট স্পীড যদি হয় তেনেহ'লে কি কনষ্টেণ্ট স্পীডৰ মিনিঙে হৈছে ন' এক্সিলাৰেশ্যন এক্সিলাৰেশ্যন নাই সেইকাৰণেতো তাৰ স্পীডটো কনষ্টেণ্ট হৈ আছে ছেইম এমাউণ্টতে তাৰ স্পীডটো বাঢ়ি আছে কোনো এক্সিলাৰেশ্যন নহয় নাই বাঢ়াও নাই কমাও নাই বাট আমি কৈছোঁ যে আমাৰ যদি আনবেলেঞ্চ ফ'ৰ্চ হয় তেনেহ'লে এক্সিলাৰেশ্যন হ'বই লাগিব তো এইটো কেছত যিহেতু আমাৰ এটা কনষ্টেণ্ট স্পীড আছে ইভেন তো ইয়াতে দেখাত লাগি আছে এটা আনবেলেঞ্চ ফ'ৰ্চ এটা বাট এইটো এটা বেলেঞ্চ ফ'ৰ্চৰ এক্সাম্পল হয় কেলে বিকজ ইয়াতে কোনো ধৰণৰ এক্সিলাৰেশ্যন হোৱা নাই বাট এই ছেকেণ্ড এক্সাম্পলটো যোনটো আমাৰ ইয়াতে ৰাইট ছাইডত দিয়া আছে তো ইয়াতে যদি আমি এই ভিডিঅ'টো চাওঁ তো ইয়াতে কি আছে ইয়াতে এক্সিলাৰেশ্যন আছে তো এক্সিলাৰেশ্যন থকাৰ মিনিংটো কি হয় তো যেতিয়া ই বিন বেগটো টানিব এই বিন বেগটো টানিলে এটা এক্সিলাৰেটৰ যাব তো প্ৰিভিয়াছ কেছত কি লাহে গৈ আছিলে এইটো কেছত যদি আমি চাওঁ ই যেতিয়া টানিব বিন বেগটো টানিব তেতিয়া কি হ'ব দেখা পাব যে এইটো স্পীডত আহি পেলাই গুচি গ'ল ইয়াৰ স্পীডটো বাঢ়ি গ'ল এক্সিলাৰেট হৈ গ'ল তো তাত মানে ইয়াতে এটা আনবেলেঞ্চ ফ'ৰ্চ দিয়া হৈছে Do you think friction can be larger than my force? Again, that can't be possible because again it would accelerate. This time, because friction is opposing, the beanbag would slow down. If this was true, let's look at it again over here. Then the beanbag would slow down. ঠিক আছে আৰু এটা এক্সাম্পল হৈছে ইভেন This is what would happen. এইটো কেছত আমি ক'লো যে ফ'ৰ্চ ডাঙৰ আছিলে কাৰ্ডকৈ ফ্ৰিকশ্যনেল ফ'ৰ্চৰ সেইকাৰণে আমি ইয়াক যেতিয়া মুভ কৰিলোঁ যেতিয়া মুভ কৰোঁতে কি হ'ল ই মুভটো হ'ল তাৰ এক্সিলাৰেশ্যন হৈ গ'ল বেছি স্পীড হৈ গ'ল আদাৰ ৱে ৰাউণ্ড হ'ব পাৰে প্ৰথমতে বহুত স্পীডত আমি দিলোঁ বহুত স্পীডত দি পেলাই তাৰপিছত লাহে শ্ল' হৈ গ'ল আৰু সি একেবাৰে ৱালৰ ওচৰত গৈ নাপালে এই বেগটো ৱালৰ ওচৰত গৈ নাপালে আকৌ এবাৰ ভিডিঅ'টো চালেই হ'ল আকৌ এবাৰ ৰিপিট কৰি দিওঁ তো সি আকৌ এবাৰ টানিছে বেগটো তো এইটো কি হ'ল প্ৰথমতে পূৰা ফুল স্পীডত আহিছিলে তাৰপিছত লাহে শ্ল' হৈ গ'ল তো এইটো কেছত কি হৈছে আমাৰ ফ্ৰিকশ্যন বেছি আছে ফ্ৰিকশ্যনেল ফ'ৰ্চটো কি হৈ গ'ল আমাৰ যোনটো দিয়া ফ'ৰ্চত তাতকৈ হৈছে তাতো এটা আনবেলেঞ্চ কেছ হৈ আছে আৰু তাতো হৈছে এটা এক্সিলাৰেশ্যন তো এক্সিলাৰেশ্যন ডাজ নট মিন সদায় স্পীড বাঢ়ি যোৱা এক্সিলাৰেশ্যনৰ কেছত স্পীড কমিবও পাৰে তো সেইটোৱে কৈছে ফ্ৰিকশ্যনৰ কাৰণে কি হৈ গ'ল স্পীডটো কমি গ'ল Now, having said this, I always had one question that always disturbed me. So if you go back to the original video, my question was, if my force is balancing the force of friction exactly, then what's keeping this bag in motion? Why is it moving? How is it moving? Well, if you two have the same question, then remember, এটা things in বহুতেই motion have a interesting, এটা natural বহুত এটা tendency to ভাবিবলগীয়া কুৱেশ্যন এটা আছে ঠিক আছে তো আমি যেতিয়া কৈ আছিলোঁ যে এই পাৰ্টিকুলাৰ এক্সাম্পলটোত কি হৈছে য'ত কনষ্টেণ্ট স্পীডেৰে মুভ হৈ আছে তো এই মানুহজনে যোনটো ফ'ৰ্চ দিছে সেই ফ'ৰ্চটো একজেক্টলি ইকুৱেলছ টু ফ্ৰিকশ্যনেল ফ'ৰ্চ সেইকাৰণেতো আমি বেলেঞ্চ ফ'ৰ্চ পাইছোঁ আৰু যদি বেলেঞ্চ ফ'ৰ্চ থাকে তেতিয়াহে আমাৰ কনষ্টেণ্ট স্পীড থাকিব বিকজ তাতে কোনো এক্সেলাৰেশ্যনৰ কথা নাহে বাট মনত আহিবলৈকে যদি কোনো এক্সেলাৰেশ্যনে নাই বেলেঞ্চড হৈ আছে বেলেঞ্চ হৈ থাকে মানে কি
যিটো ফ'ৰ্চ ই লেফ্ট চাইডে দিছে ছেম টু ছেম ফ'ৰ্চ ৰাইট চাইডৰ ফ্ৰিকশ্যনে দি থৈছে বা এনেকৈ ক'ব এইটো একচুৱেলি এনেকৈও চাব লাগিব মানুহটোৱে টানিছে নিজৰ ফাললৈ আৰু ফ্ৰিকশ্যনে অপজিট চাইডে গৈছে এইটো ফ্ৰিকশ্যনেল ফ'ৰ্চটো এফালে হৈছে আৰু মানুহটোৱে দিয়া ফ'ৰ্চটো পুল ফ'ৰ্চটো যোনটো হৈছে সেইটো তাৰ নিজৰ ফালে আছে দুটা বেলেঞ্চড হৈ আছে বাট যদি দুইটাই বেলেঞ্চ হৈ আছে তেনেহ'লে এই অবজেক্টটো মুভেইটো কিয় কৰিলে মুভটোতো কৰিবই নালাগিছিলে যোনটো আমি এটা টাগ অফ ৱাৰৰ কেছত কৈছিলোঁ যে দুইটাই যদি ছেম টু ছেম ফ'ৰ্চ দিয়ে তেনেহ'লে মুভমেণ্ট হ'ব নালাগে বিকজ বেলেঞ্চড হৈ আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট এটা ফেনমেনা হয় যোনটোক আমি ইনাৰ্চিয়া বুলি ক'ম তো যিহেতু আমি ষ্টাৰ্টিঙত অলপ ফ'ৰ্চ দি দিছিলোঁ যেতিয়া মুভ হৈ গ'ল তো এটা অবজেক্টৰ টেণ্ডেঞ্চি কি থাকে অবজেক্টৰ টেণ্ডেঞ্চি থাকে সি সদায় মুভেই কৰি থাকিব অবজেক্ট এটা সদায় মুভ কৰি থাকিবলৈ বিচাৰে বাট একচুৱেলি সেই অবজেক্টটোৰ মুভমেণ্টটো বন্ধ কোনে কৰিছে বন্ধ কৰিবৰ কাৰণে এটা এক্সটাৰ্নেল আমি ফ'ৰ্চ দিব লাগিব যোনটো একচুৱেলি আমি দিয়া নাই যোনটো ফ্ৰিকশ্যনে দিয়ে এই ফ্ৰিকশ্যনৰ কাৰণে একচুৱেলি ই মুভমেণ্টটো ইয়াৰ বন্ধ হৈছে বাট একচুৱেলি তাৰ ৰিয়েল যদি আমি চাওঁ যদি ফ্ৰিকশ্যন নাথাকিলে তো ই কি হৈ গ'ল মুভে হৈ থাকিব লাগিলে তো একচুৱেলি সেই এফেক্টটো আমি ইয়াতে দেখা পাইছোঁ যাৰ ফলত আমাৰ এই অবজেক্টটো মুভ কৰি আছিলে উইথ এ কনষ্টেণ্ট স্পীড আৰু এইটোৰ বিষয়ে আমি ডিটেইলছত প্ৰিভিয়াছ ভিডিঅ' ছেশ্যনটোত কথাটো পাতিয়ে থৈছোঁ যে কেনেকৈনো এটা বস্তু কনষ্টেণ্ট মোডলৈ মুভ কৰি থাকিব সেইটো গেলিলিঅ ওলাইছিলে কথাটো about this in a previous video. So if you need more clarity, great idea to go back and watch that video and then come back over here. Anyways, now we have everything we need to answer our original question. So if we come back to the initial tug of war clip, then what is important to see is that I'm pulling Annie with a constant speed. The rope is moving towards me at a constant speed. তো এতিয়া So, আমি who do you think ইজিলি is আমাৰ pulling যোনটো ফাৰ্ষ্ট harder? কুৱেশ্যনটো আছিলে আমি যোনটো আজি আৰম্ভণিতে যোনটো এটা ফাৰ্ষ্ট কুৱেশ্যনটো উঠিছিলোঁ সেইটো আমি এতিয়া ইজিলি এইটো আনচাৰ কৰিব পাৰিম তো আমি চাই লওঁ এবাৰ তো ইয়াতে আমাৰ কুৱেশ্যনটো আছিলে হু ইজ এপ্লাইং এ লাৰ্জাৰ ফ'ৰ্চ তো ইয়াতে দেখাত কেনেকুৱা লাগে দেখাত লাগে কি এই মানুহজনে লেফ্ট চাইডে এটা ডাঙৰ ফ'ৰ্চ দি আছে বেছি ডাঙৰ ফ'ৰ্চ দি আছে ৱেৰ ইজ এই ল'ৰাটোৱে এটা সৰু ফ'ৰ্চ দি আছে ই অপজিট চাইড সদায় অপজিট ডিৰেকশ্যন এটা সৰু ফ'ৰ্চ দি আছে ঠিক আছে বাট ইয়াতে একচুৱেলি বেলেঞ্চ ফ'ৰ্চ আছে ছেম টু ছেম ফ'ৰ্চ দি আছে কেলে এইটো হৈছে এটা ধৰণৰ বেলেঞ্চ ফ'ৰ্চ ছেম ফ'ৰ্চ মানে হৈছে এটা বেলেঞ্চ ফ'ৰ্চ দি আছে বিকজ ইয়াতে তাৰ মুভমেণ্টটো চালে হ'ল এই ল'ৰাটোৰ যোনটো মুভমেণ্টটো হ'ল তাৰ চালে হ'ল ই লাহে লাহে এটা কনষ্টেণ্ট স্পীডত তাৰ ফাললৈ আহিছে যেতিয়া কনষ্টেণ্ট স্পীডত চাই ইভেণ্টটো দেখাত লাগিব পাৰে কি দুইটাৰ স্পীডটো কি কয় দুইটাৰে ফ'ৰ্চটো আনইকুৱেল হয় বাট একচুৱেলি ইন ৰিয়েলিটি কি হৈছে দুইটাৰ কিন্তু যোনটো হেৰি হৈছে দুইটাৰ যোনটো ফ'ৰ্চ হৈছে একজেক্টলি ছেম টু ছেম হয় একজেক্টলি ছেম টু ছেম ফ'ৰ্চ হয় যাৰ ফলত কি হৈছে ইয়াৰ ফাললৈ লেফ্ট চাইডলৈ তাৰ নিজৰ মামাকৰ চাইডলৈ কি হ'ল এটা কনষ্টেণ্ট স্পীডত মুভ কৰিছে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো তো য'ত আমি ফ'ৰ্চৰ ওপৰত এটা বহুতেই ইম্পৰ্টেণ্ট আইডিয়া ডিছকাছ কৰিলোঁ তো ফ'ৰ্চৰ কথা আমি পাতিলোঁ যে ফ'ৰ্চ কি হ'ব পাৰে সদায় এইটো বস্তু মনত ৰাখিব যে নেট ফ'ৰ্চ এইটো বহুত ইম্পৰ্টেণ্ট যে নেট ফ'ৰ্চ এটা থাকিব লাগিব ৰাইট নেট ফ'ৰ্চ কেতিয়া আহিব যেতিয়া আমাৰ আনবেলেঞ্চড হয় আনবেলেঞ্চ ফ'ৰ্চ যদি থাকিব এই আনবেলেঞ্চ ফ'ৰ্চে কি কৰিব এক্সেলাৰেশ্যন কজ কৰিব ঠিক আছে যদি এক্সেলাৰেশ্যন হোৱা নাই তেনেহ'লে এক্সেলাৰেশ্যন যদি হোৱা নাই জিৰ' এক্সেলাৰেশ্যন হৈ আছে তো আমি ক'ব পাৰিম যে তাতে বেলেঞ্চ ফ'ৰ্চ আছে এণ্ড কেতিয়াবা এনেকৈ হ'ব পাৰে কনষ্টেণ্ট আছে কনষ্টেণ্ট স্পীড যদি থাকে তো আমি ক'ম তেতিয়াও এক্সেলাৰেশ্যন জিৰ' আছে তো তাতে এটা বেলেঞ্চ বা ইকুৱেল ফ'ৰ্চেছ আছে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ